উত্তৰ পানীগাঁও গোপালধান আত্মসহায়ক গোট আমি বাইদেউক মধুপুৰ উন্নয়ন খণ্ডৰ অধীনত টিহু উন্নয়ন খণ্ডৰ অধীনত অনামিকা দাস, টিহু উন্নয়ন খণ্ডৰ অধীনত আমাৰ গীতা দেৱী কলিতা বাইদেউ এই প্ৰেৰণামূলক পত্ৰ, মধুপুৰ উন্নয়ন খণ্ডৰ অধীনত সুমি বৰ্মন বাইদেউ আমাৰ মন্ত্ৰী মহোদয়ৰ পৰা মোবাইল ফোন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। এইবাৰ আমি সাফিয়া বেগম, মাবিয়া বেগম বাইদেউ আমি মন্ত্ৰী মহোদয়ৰ পৰা এই মোবাইল ফোন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ আমি মৃদুলা মিশ্ৰ বাইদেউ আমি মন্ত্ৰী মহোদয়ৰ পৰা এই ৰাষ্ট্ৰীয় সুৰক্ষা খাদ্য কাৰ্ড গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। চৰিত্ৰ থাপা ৰাজবংশীক আমি মন্ত্ৰী মহোদয়ৰ পৰা এই কাৰ্ড গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। বিষয়া বৰবাইদেউ আমি মন্ত্ৰী মহোদয়ৰ হাতৰ পৰা এই মোবাইল ফোন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মহিলা উদ্যমিতা স্কিম, মহিলা উদ্যমিতাৰ জৰিয়তে 10,000 টকাকৈ আমাৰ যিসকল মহিলাই পইচা পাইছিলে, আমাৰ চামতা ষ্টেডিয়ামত মাননীয় মুখ্যমন্ত্ৰীয়ে এই চেক মহিলাসকলক দিছিল 10,000 টকাকৈ। তাৰে কিছু সংখ্যক মহিলা ৰৈ গৈছিল আৰু ৰৈ যোৱা মহিলাসকলৰ পৰা আজি 505গৰাকীক পুনৰ অসম চৰকাৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ ক্ৰমে গতিকে আজি আকৌ 10,000 টকাকৈ 505গৰাকীক ইয়াতে চেক দিয়া হ'ল। আৰু তাৰ উপৰিও আমাৰ বহুতৰ অৰুণোদয় পোৱা নাই বুলি আপত্তি এটা আছিল, আৰু অৰুণোদয় যাৰ ৰেচন কাৰ্ড নাই তেওঁ অৰুণোদয় নাপায়। গতিকে আজি প্ৰায় 500ৰ ওচৰত আজি নতুনকৈ আৰু আমাৰ ৰেচন কাৰ্ড দিয়া হ'ল। গতিকে সেই ৰেচন কাৰ্ডবিলাক আজি বিতৰণ কৰা হৈছে। আৰু তাৰ উপৰিও আমাৰ মানে আশা ছুপাৰভাইজাৰ আৰু আশা কৰ্মীসকলক আজিৰ দিনটোত আমাৰ মোবাইল ফোনৰ ব্যৱস্থা কৰি দিয়া হৈছে। আৰু যিসকলে স্কুটাৰ পাইছে তেওঁলোকক গাড়ীত তেল ভৰাবৰ কাৰণেও পইচা দিয়া হৈছে। আৰু তাৰ উপৰিও আজি 4টা অংগনবাড়ী কেন্দ্ৰ, কেন্দুকুচি, ডাঙুৱাপাৰা, আমাৰ গামাৰিমুৰি আৰু এটা কালোপাৰা, এটা আমাৰ আৰু পশ্চিম সোণৰাত 4টা অংগনবাড়ী কেন্দ্ৰ আজি মুকলি কৰা হৈছে আজিৰ দিনটোত। গতিকে আজি কেইবাটাও আঁচনি আছিল আৰু এই আঁচনিবিলাক আজি সকলো আঁচনিবিলাকৰ কাম আজি কৰা হৈছে। আৰু তাৰ উপৰিও আজি আমাৰ স্বাধীনতাৰ পিছত বৰভাগ জাৰি আগতে বৰমা সমষ্টিত আছিলে, তো তাত ৰাস্তা আৰু দলঙৰ কাৰণে মানুহে স্বাধীনতাৰ পিছৰ পৰা ৰাইজে কৈ আছিল। গতিকে এইবাৰ আজি আমাৰ চৰকাৰে সেই স্বাধীনতাৰ 75 বছৰে যিটো দাবী ৰাইজৰ আছিল, সেই বৰভাগ জাৰিটো আজি দলংখন আধাৰশিলা স্থাপন কৰা হ'ল, ৰাস্তাটো চেংচন কৰা হৈছে। গতিকে ৰাস্তাৰো টেণ্ডাৰ হৈছে ইতিমধ্যে। গতিকে বৰভাগ জাৰিৰ 75 বছৰে সমাধান নোহোৱা এটা সমস্যা আজি সমাধান হ'ল। ৰাইজেও তাত আজি বহুত আনন্দ পাইছে, মই নিজে গৈছোঁ তাত, আৰু ভাল হৈছে এই গোটেই কাৰ্যসূচীসমূহ এইবিলাক। আৰু বেলশৰতো আমাৰ আজি কেইবাটাও ৰাস্তাৰ আধাৰশিলা স্থাপন হ'ব। আপোনালোকে জানে যোৱাকালি আমাৰ অসম মালাৰ ৰাস্তাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছে, সেইটো কথা আপোনালোকে জানে। যিটো আমাৰ আখৰাৰ পৰা টিহুলৈকে যাব প্ৰায় 35 কোটি টকাৰ আঁচনি সেইটো। গতিকে টিহুৰ পৰা এটা অল্টাৰনেটিভ ৰাস্তা আমাৰ হ'ল। আগতে টিহুৰ পৰা টিহুৰ চৌক হৈ আহে, এতিয়া টিহুৰ পৰা ডাইৰেক্ট আখৰাৰ চৌক উঠিব পৰা এটা শ্বৰ্ট ৰাস্তাও আমাৰ হৈ গ'ল। আৰু তাৰ উপৰিও তাৰ আগৰ যিখিনি ৰাস্তা, সেই ৰাস্তাখিনিও অত্যন্ত বেয়া আছিল, আমাৰ কাহাৰপাৰাৰ পৰা আমেৰিকা চুকলৈকে। গতিকে সেই ৰাস্তাখিনিৰ কামো ইতিমধ্যে আৰম্ভ হৈছে। গতিকে আমাৰ টিহু মণ্ডলত এইবাৰ বহুকেইটা ৰাস্তা আমাৰ হৈছে। নতুন আমাৰ যিটো আমাৰ পুৰণি আমাৰ ধৰ্মপুৰ সমষ্টিৰ মণ্ডল, তাত আমাৰ বেছি কাম কৰিবলগীয়া নাই। ইয়াতে বেছিভাগ কামে সম্পূৰ্ণ হৈছে। সৰু সুৰা ক'ৰবাত ৰাস্তা 2-এটা থাকিব পাৰে। গতিকে আমাৰ আটাইতকৈ বেছি কাম টিহু মণ্ডলত আছিল, আৰু টিহু মণ্ডলৰ এইবাৰ বহুতকেইটা ৰাস্তা টিহু মণ্ডলত কৰা হৈছে। আৰু এইবাৰ টিহু সমষ্টিটোত 20খন দলং নতুনকৈ মানে চেংচন হৈছে।
গতিকে এইখিনিয়ে কথা আৰু গতিকে আজি আমাৰ ৰাইজেও যথেষ্টখিনি এই কথাবিলাকত আনন্দ পাইছে গতিকে আজি আঁচনিসমূহ এইসমূহে আঁচনি আছিল এতিয়া আমাৰ পুনৰ আঁচনি আমাৰ কেইটামান ৰাস্তাৰ আমি এতিয়া বেলচৰত আমি আধাৰশিলা স্থাপন কৰিম যিহেতু নিৰ্বাচন সম্ভৱত বিৰোধীৰ প্ৰত্যাহ্বান প্ৰতিৰোধ কৰিব পৰা এইবিলাক ৰাজনীতিৰ কথাটো আপোনালোকে ধৰ্মপুৰ সমষ্টিৰ মানে টিহু সমষ্টিত ক'বলগীয়া নাই আপোনালোকেও জানে টিহু সমষ্টিত বৰ্তমান বিজেপিৰ কেনেকুৱা স্থিতি আছে সেইটো আপোনালোকেও জানে ইয়াত বিৰোধী বুলি ইয়াত মইতো নাভাবোঁ যে কোনোবা বিৰোধীয়ে বিজেপিক প্ৰত্যাহ্বান জনাব সেনেকুৱা ক্ষেত্ৰত মই নাভাবোঁ সিমান শক্তিশালী বিৰোধীটো ইয়াত নাই কেতিয়াও জন আশীৰ্বাদ যাত্ৰা আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰীক জন আশীৰ্বাদ যাত্ৰাত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আৰু হাজাৰ হাজাৰ মানুহ ওলাই আহি মুখ্যমন্ত্ৰী ডাঙৰীয়া আশীৰ্বাদ দিছে চৰকাৰখনক আশীৰ্বাদ দিছে জন আশীৰ্বাদ যাত্ৰাই এইখিনি প্ৰতিষ্ঠা কৰি দিলে যে টিহু সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ ভেটি সঁচাকৈ মজবুত আৰু শক্তিশালী ধন্যবাদ হয় মই তেখেতসকলৰ ঘৰলৈ এতিয়া যাম মই তেখেতসকলৰ ঘৰলৈকে যাম তেখেতসকলৰ তেল ডিপুৰ কৰ্তৃপক্ষৰ পৰা 5 লাখ টকাকৈ তেওঁলোকক দিছে কম্পেনচেশ্যন হিচাপে আৰু তাৰ উপৰিও ইঞ্চিয়ৰ তেওঁলোকৰ নামত আছিল 5 লাখ টকা গতিকে সেই 5 লাখ টকাও পাব তাৰপৰা 10 লাখ টকাকৈ পাব আৰু APDCL লগত মই কথা পাতি আছোঁ APDCLকো কম্পেনচেশ্যন দিয়াৰ কাৰণে আমি কৈছোঁ কথাটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ